নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু ভোটাৰ কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাওকচোন। ভোটাৰ কাৰ্ড যদি নাই ভোটাৰ কাৰ্ড বনাই লগাই। এটা ভোটাৰ কাৰ্ডখন বিৰাটেই প্ৰয়োজনীয় ডকুমেন্ট হৈ পৰিছে। কেনেবাকে যদি আপোনালোকৰ তথ্যপাতি ঠিকে নাথাকে তো আপোনালোকে মানে হাজাৰ অসমীয়া নিচিনা দেখিবলৈ লাগিলেও হাজাৰ অসমীয়া ক'ব পাৰিলেও আপোনালোকক একদম ইপাৰে নি থৈ আহিব কিন্তু এটা একদম বিৰাট কঠোৰ হৈ পৰিছে বিৰাট মানে নিয়ম স্ট্ৰিক্টলি পালন কৰা হ'ব আমাৰ অসমত তো তাৰ কাৰণে প্ৰয়োজনীয় নথিপত্ৰসমূহ যোগাৰ কৰি ৰাখিব। এতিয়া আপোনালোকৰ ঘৰে ঘৰে খুব সোনকালে বিএলও যাব। আমাৰ অসমৰ প্ৰত্যেকৰ ঘৰে ঘৰে এতিয়া বিএলও যাব আৰু বিএলওয়ে গৈ সকলো তথ্যপাতি এতিয়া ভেৰিফাই কৰিব। আগতে কি হয় আপুনি যেতিয়া নেকি এখন আধাৰ কাৰ্ড এখন ভোটাৰ কাৰ্ড এপ্লাই কৰে ভোটাৰ কাৰ্ডখন এপ্লাই কৰাৰ পাছত অনলাইনতে গোটেই ডকুমেন্ট পাতিবিলাক এপ্ৰুভ হয় তাৰ পাছত আপোনালোকে এখন ভোটাৰ কাৰ্ড পাই যায়। কিন্তু এইবাৰ অকনমান সিস্টেমটো বেলেগ কৰি দিছে। এইবাৰ কি হ'ব আপোনাৰ ঘৰে ঘৰে বিএলও যাব আৰু এবাৰ নহয় তিনিবাৰকৈ বিএলও যাব আপোনালোকৰ ঘৰলৈ ভেৰিফাই কৰিবৰ কাৰণে। তিনিবাৰকৈ আপোনালোকৰ ঘৰত বিএলও যাব আপোনালোকৰ নথিপত্ৰবিলাক চেক কৰিব তাৰ পাছত আপোনালোকৰ নামটো এইবাৰ ভোটাৰ তালিকাত সন্নিবিষ্ট হ'ব। এটা বেলেগ নিয়ম বনাই দিছে এবাৰ আমাৰ অসমত আদাৰৱাইজ আপোনালোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব বুলি জনাইছে। আৰু যোন লোক বিদেশী ৰূপে চিনাক্ত হ'ব তেওঁলোকক ডাইৰেক্টলি নি ডিটেনশন কেম্পত ভৰাই থৈ আহিব। তো বন্ধু বান্ধৱীসকল সেই সময়তে ভোটাৰ কাৰ্ডৰ লগত জড়িত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জু গগৈ আপোনালোকে চাই আছে আপোন চৰ্টছ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগৈছো আজিৰ খবৰটোৰ ফালে। তো খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰি থৈ যাব সৰুকৈ আৰু চেনেল যদি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ খবৰবিলাক চাই থাকিবৰ কাৰণে। এতিয়া বিএলও আপোনালোকৰ ঘৰে ঘৰে আহিব। বিএলওয়ে ঘৰে ঘৰে আহি এখন এসআৰ ফৰ্ম ফিলআপ কৰিব আৰু সেই ফিলআপখনত আপোনালোকৰ ডকুমেন্ট পাতিবিলাক ভেৰিফাই কৰিব মানে আপোনালোকৰ নাম ঠিকনা এই বস্তুবিলাক এতিয়া ভেৰিফাইড কৰিব আপোনালোকৰ ঘৰে ঘৰে আহি। তো ভেৰিফাই কৰিব হেতু ভাল কথা এখন ফৰ্ম ফিলআপ কৰিব হেতু ভাল কথা। এতিয়া খবৰ ওলাই পৰিছে যে বিহাৰত হৈ গ'ল এসআইআৰ হাৰিয়ানাত হৈ গ'ল এসআইআৰ। বিহাৰ আৰু হাৰিয়ানাত এনেকুৱা খবৰ ওলাই পৰিছে ভোটাৰ কাৰ্ড নিৰ্মাণৰ নামত এতিয়া এক স্কেম চলিছে বুলি খবৰ ওলাই পৰিছে। এটা স্কেম চলিছে ভোটাৰ কাৰ্ড নিৰ্মাণৰ ক্ষেত্ৰত। খবৰ ওলোৱাৰ অনুসৰি এনে ধৰণৰ স্কেমটো হৈছে যে আপোনালোকৰ ঘৰলৈ যেনিবা এসআৰ কৰিবৰ কাৰণে কোনো এজন ব্যক্তি আহিলে আপোনাৰ ঘৰত এসআৰ কৰি থৈ গ'ল কৰাটোতো কৰিবই হয়তো আজি কৰিলে নহলে কোনোবা এদিন নহয় কোনোবা এদিনটো আপোনালোকৰ ঘৰত ভেৰিফিকেশ্যন কৰিবলৈ আহিবই এখন ফৰ্ম ফিলআপ কৰিবলৈ দিবই। তাৰ পাছত আপোনালোকলৈ এটা ফোন আহিব ক'ব যে আপোনালোকে যে যেটো নেকি মানে ভেৰিফাই কৰিছিলে এসআৰ কৰিছিলে তো তাৰ এটা ওটিপি গৈছে ওটিপিটো দিয়ক। আৰু আপোনালোকে ভাবিব হয় মানে আমাৰ ঘৰত আহি পিনি ভোটাৰ পুনৰ নিৰীক্ষণ কৰি থৈ গৈছে তো এইটো আমাৰ মানে প্ৰয়োজনীয় কিবা ওটিপি হ'ব পাৰে ওটিপিটো দি দিওঁ। আৰু আপোনালোকে যদি ওটিপি নিদিও বুলি কয় আপোনালোকক মানে ভয় ভাবুকি খুৱাব। ঠিক আছে তহঁতৰ নামটো ভোটাৰ তালিকাৰ পৰা কাটি দিম কিবা কৰিম ইটো কৰিম হিটো কৰিম এনেকুৱা ভয় দেখুৱাব। আপোনালোকে ভয়ত পৰি ওটিপিটো দি দিব আপোনাৰ বেংকৰ একাউণ্টত টকা তেওঁলোকে সৰককৈ চুচৰাই লৈ গুচি যাব। মানে তেওঁলোক প্ৰকৃততে কোনো ধৰি লওক ইলেকশ্যন কমিশনৰ মানুহ নহয় বা বিএলও নহয় তেওঁলোকে ৰেন্ডমলি হেনো এতিয়া কল কৰিছে বিভিন্নজন লোকলৈ। হাৰিয়ানা আৰু বিহাৰত এই সমস্যাটো সংঘটিত হৈছে। ৰেন্ডমলি মানুহলৈ কল কৰে কল কৰাৰ পাছত তেওঁলোকক কয় যে আপোনালোকৰ যি নেকি এসআৰআই কৰা হৈছিলে তাৰ এটা ওটিপি গৈছে ওটিপিটো দিয়ক। মানুহে ভাবে হয় ওটিপিটো দি দিয়ে আৰু তেওঁলোকৰ একাউণ্টৰ পইচা খালি কৰি পেলায়। এতিয়া আমাৰ অসমতো হ'ব। অসমতো যোৱাকালিৰ পৰা এসআৰ আৰম্ভ হৈ গৈছে। আমাৰ বিহাৰ আৰু হাৰিয়ানাত এসআইআৰ হৈছে আমাৰ অসমত এসআৰ হ'ব। তো এসআৰ যোৱাকালিৰে পৰা আৰম্ভ হৈ গৈছে। এতিয়া এসআৰ যোৱাকালিৰে পৰা আৰম্ভ হোৱাৰ লগে লগে আমাৰ অসমকো টাৰ্গেট কৰিব পাৰে এনেকুৱা স্কেমাৰবিলাকে আপোনালোকলৈও ফোন কল কৰিব পাৰে যে মই ইলেকশ্যন কমিশনৰ পৰা কৈছোঁ বা মই বিএলওয়ে কৈছোঁ আপোনাৰ মোবাইলত এটা ওটিপি যাব ওটিপিটো দি দিয়ক আৰু ওটিপিটো যদি নিদিয়ে আপোনালোকৰ ভোটাৰ তালিকাত নাম নুঠিব এনেকুৱা ধৰণৰ হয়তো আপোনালোকলৈ ফোন কৰিব পাৰে। কিন্তু আপোনালোকক জনাই থওঁ যে চৰকাৰৰ ফালৰ পৰা অথৰিটি দিয়া নাই বিএলও সকলক যে তেওঁলোকে মানুহকৰ পৰা ওটিপি ফোনত বিচাৰিব। কোনো পধ্যে কোনো চৰকাৰী বিষয়া কোনো কৰ্মচাৰী বা কোনো লোকেই আপোনাৰ ওটিপি বিচাৰিব নোৱাৰে। কোনো কাৰণতে আপোনালোকে ওটিপি শ্বেয়াৰ নকৰিব আৰু ওটিপি যদি শ্বেয়াৰ কৰি দিয়ে সেইটো আপোনালোকৰ মূৰ্খামি হ'ব। মানে যেহেতু এসআৰ আৰম্ভ হৈ গৈছে এই স্কেম আমাৰ অসমতো চলিব পাৰে তাৰ কাৰণে ভাবিলে আপোনালোকক জনাই থওঁ আপোনালোক অকণমান সতৰ্কিত হৈ থাকিব নহলে আকৌ বিপদত পৰিব পাৰে। তো বন্ধু বান্ধৱীসকল বস আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানটো আছিলে। খবৰটো জানি কেনে পালে জনাব। তো যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ খালি বিৰাম মাগিছোঁ। ধন্যবাদ। জয় অসম।